নমস্কাৰ। আজি 22 প্ৰশ্ন এটা সলভ কৰিব বিচাৰিছোঁ। 22 এনেকুৱা ইয়াতে পৰীক্ষাত এক্সামত এটা এনেকুৱা এটা ডাইচ দিয়া থাকিলে আমি কি কৰিম? এটা ডাইচ থাকিলে ইয়াৰ বিপৰীত দিশত সুধিছে। এতিয়া 6ৰ বিপৰীত দিশত কি হ'ব? সেইটো কৰাৰ এটা সহজ উপায় আছে। ডাইৰেক্ট আমি ওলাব লাগিব যে 7 পাব লাগিব। 7 পাব লাগিব। এতিয়া 6ৰ বিপৰীত মানে 6ৰ বিপৰীত নহয়, 6ৰ লগত কি যোগ কৰিলে আমি 7 পাম? 6ৰ লগত যদি 1 যোগ কৰোঁ আমি 7 পাম। গতিকে 6ৰ বিপৰীত দিশত কি থাকিব? 6ৰ বিপৰীত দিশত 1 থাকিব। গতিকে ইয়াৰ 1 হ'ব ইয়াৰ লেফ্ট মোষ্ট ছাইড। এক্সামবোৰত ডাইচৰ প্ৰশ্ন দিয়াই থাকে প্ৰায়। এটা ডাইচৰ নিদিয়ে, কিন্তু 2টা ডাইচ থাকিব বা 3টা ডাইচ থাকিব। মই আজি এটা ডাইচ থকা হেৰি এটা প্ৰব্লেম সলভ কৰিব বিচাৰিছোঁ। অতি সহজ এইটো প্ৰব্লেম সলভ কৰা। ধৰক যে 6ৰ বিপৰীত দিশত কি হ'ব সেইটো সুধিছে। 6ৰ বিপৰীত দিশত কি হ'ব? এতিয়া আমি বেলেগ একো চাব নালাগে। আমি ডাইৰেক্ট ইয়াতে আমি চাব লাগিব যে নাম্বাৰকেইটা আমি 7 কেনেকৈ পাব পাৰোঁ। গতিকে ইয়াত দিয়াই থকা নাম্বাৰকেইটা আমি 7 যদি প্লাছ কৰি 7 কেনেকৈ পাব পাৰোঁ। আৰু এই 7 কৰাৰ পিছত যিটো মানে ধৰক এতিয়া 5ৰ লগত যদি মই 2 যোগ কৰোঁ তেতিয়া 7 পাম। গতিকে 2 5ৰ বিপৰীত 2 হ'ব। ইয়াত আমাক সুধিছে 6ৰ বিপৰীত দিশত কি হ'ব। গতিকে 6ৰ বিপৰীত দিশত হ'বলৈ 6ৰ লগত যদি আমি 1 যোগ কৰোঁ তেতিয়া আমি 7 পাম। গতিকে ইয়াৰ 6ৰ বিপৰীত 1 হ'ব। 1ৰ বিপৰীত যদি 1 থাকিলে হয় তেতিয়া 6 হ'লে হয়। এনেকুৱা ধৰণৰ মানে সলভ কৰিব পাৰি। নেক্সট আপোনাৰ 2টা ডাইচ থকা সলভ কৰোঁ। 2টা ডাইচ থকা ইয়াতে 4ৰ বিপৰীত দিশত কি হ'ব সেইটো সুধিছে। 2টা ডাইচ থকা ইয়াত এনে কৰিব লগা হ'লে কমন নাম্বাৰটো চাব লাগিব। কমন নাম্বাৰ আছে ইয়াতে 2, গতিকে ইয়াতে 2 আছে। গতিকে এইটো ক্লক ৱাইজ এনেকৈ ডাইৰেকশ্যনত পাতি ল'ব লাগিব। 2, 6 আৰু 4 ঠিক তেনেকৈ ইয়াতে ক্লক ডাইৰেকশ্যন 2ৰ পিছত 2 তাৰপিছত 1 হ'ব। 5 গতিকে ইয়াতে আমাক 4ৰ বিপৰীত সুধিছে। 4ৰ বিপৰীত দিশত 5 থাকিব আৰু 5ৰ বিপৰীত সুধিলে 4 হ'ব। ঠিক তেনেকুৱা।